নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ সংবাদ তিতাবৰ আৰক্ষীৰ বৃহৎ সফলতা গোপন সূত্ৰৰ পম খেদি প্ৰায় 23 কেজি 700 গ্ৰাম ভাং জব্দ নিউজ ডাইৰেক্ট ৰিপৰ্ট তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য গোপন সূত্ৰৰ পম খেদি প্ৰায় 23 কেজি 700 গ্ৰাম অবৈধ ভাং জব্দ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে তিতাবৰৰ 1 নং মৰাণ গাঁৱৰ অংকুৰ দাস নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ভাংখিনি বৰ্তমান পলাতক অভিযুক্ত অংকুৰ দাস মানে মই কামলৈ গৈছিলোঁ আহি পেলানি ঘৰত গা পা ধুই আহোঁতে আমাৰ বিডিবি আমাৰ বিষয়ববী আমাৰ জগত বৰাদেৱে ফোন কৰিলে যে কিবা অংকুৰ দাসৰ ঘৰত এনেকুৱা কিবা মাদক দ্ৰব্য পোৱা হৈছে গতিকে আমাক মাতিলে সেইটো আমি আহি ওলালোহি ওলাই আমি ইয়াত দেখিলোঁ যেন প্ৰায় 24 কেজি মানে গাঞ্জা উদ্ধাৰ কৰিছে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু লগতে বেটেলিয়ান সকলো আছে CRPF সকলো আছে তেখেতলোকে যথেষ্টখিনি ইয়াত কষ্ট কৰি সেই বেয়া বস্তুটো দাঙি ধৰিছে গতিকে লৈ ইয়াত অকল এইবাৰে নহয় আগতো দুবাৰ তেনেকৈ ধৰা পৰিছে কিন্তু এইবাৰ 3বাৰ তেখেত পলালে বুলি আমি গম পালোঁ কাৰণ তেখেতক ইয়াত নাপালেহি আহি পিনি আৰক্ষী অহাৰ আগতে তেখেত পলায়ন কৰিছে আকৌ সমাজখনটো বহুত নষ্ট কৰে এইখিনি বিষয়ৰ ওপৰত এইটো সকলোৱে জানে আৰু শাস্তি হোৱাটো আৰু তাৰ বিহিত শাস্তি হ'ব লাগে যাতে মানে সি আৰু যাতে ছেকেণ্ড টাইম এনেকুৱাখিনি কাম কৰিম বুলি ভাবিব নালাগে আজি জেললৈ যাব 3 মাহ থাকিব আকৌ ওলাই আহি আকৌ একেটা কামেই কৰেহি গতিকে সেইখিনিৰ ওপৰত আমি কি ক'ম আমাতকৈ জ্যেষ্ঠ বিজ্ঞসকল আছে মানে যেনে পুলিচ প্ৰশাসনৰ ফালৰ পৰা যিখিনি তেখেতক দিব লাগে শাস্তি সেইখিনি তেখেতলোকে দিয়ক আৰু তেতিয়া যাতে তেনেকুৱাখিনি কাম ছেকেণ্ড টাইম ভৱিষ্যতে নকৰে মানে সিহঁতৰ মোটামুটি আপোনাৰ 4-5 বছৰমান হ'ল ন 4-5 বছৰ হৈ গ'ল এইটো কৰি আছে ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও